শ্রদ্ধার বিশিষ্ট সংগীত শিল্পী মহেন্দ্র হাজৰিকাদেৱক সত্ৰাধিকাৰ কাৰ্তিক ডেকা ডাঙৰীয়াই এয়া এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। সকলোৱে আদৰৰ ছায়ামণি ভূঞা বাইদেউক সম্বৰ্ধনা জনাব আমাৰ সত্ৰাধিকাৰ কাৰ্তিক ডেকা ডাঙৰীয়াই। এইবাৰ সম্বৰ্ধনা জনাব হাটগাঁও হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰধান শিক্ষক ঠাকুৰীয়া ছাৰক সম্বৰ্ধনা জনাব এগৰাকী সক্ৰিয় কৰ্মীয়ে সম্বৰ্ধনা জনাইছে। এইবাৰ ৰামেশ্বৰ বুজৰ বৰুৱাদেৱক বজৰংগ দলৰ অন্যতম সক্ৰিয় কৰ্মী তেখেতক এখনি অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব একেগৰাকী আমাৰ মৰমৰ ভণ্টীয়ে। এইবাৰ সম্বৰ্ধনা জনাব বিশিষ্ট সমাজ সেৱক মৃগেন ভাগৱতীদেৱক সম্বৰ্ধনা জনাব এই অনুষ্ঠানৰ এগৰাকী কৰ্মীয়ে। ছায়ামণি ভূঞাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইবাৰ ধূপ প্ৰজ্বলন কৰিব হাটগাঁও হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। এটা হাত চাপৰি দিলে ভাল পাম। সেৱা আগবঢ়াইছোঁ আৰু ৭৭ সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ বৰ বেলেগ ধৰণৰ ব্যতিক্ৰমী এটা দিন। মই প্ৰথমতে বহুত এই ব্যতিক্ৰমী এই গোটেই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে কৈলাশ ইণ্ডাষ্ট্ৰিজৰ কাৰ্তিক ডেকা ডাঙৰীয়াক প্ৰথমতে মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু অভিনন্দন তথা কৃতজ্ঞতা জনাইছোঁ। বৰ আচৰিত কথা, কাৰণ পৃথিৱীত মানুহে বহুত কাম কৰে, বিখ্যাত প্ৰসিদ্ধ বৰ্ণাঢ্য বহু মানুহ আছে, কিন্তু এনেদৰে নিজৰ কৰ্মৰে সঁচা স্বাধীনতা আৰু সঁচা কৰ্মৰ নিদৰ্শন দেখুওৱা মানুহ পৃথিৱীত বহুত কম আছে। আৰু তাৰ মাজত মই ভাবোঁ এজন আমাৰ গণতন্ত্ৰ দিৱস বা আমি আজি ৭৭ বছৰ আগতে যিসকলে আমাক স্বাধীন কৰি থৈ গ'ল, সেইসকল আচলতে গৌৰৱান্বিত হয় তেখেতসকলৰ নিচিনা ব্যক্তিৰ কাৰণে। যে সকলোৱে আকৌ এবাৰ কাৰ্তিক ডেকা ডাঙৰীয়াক ধন্যবাদ জনাব লাগে। মই শ্ৰদ্ধাৰ আজি মোৰ অনুষ্ঠানটো সঁচাকৈ মই খুব গা বেয়া আছিলে, নাহোকে আহিছিলোঁ আৰু আহি থাকোঁতেও ভাবিছোঁ কাম শুই থকা হ'লে মোৰ কিমান শান্তি পালোহেঁতেন, অকণমান আজি শুবলৈ পাইছিলোঁ, কিন্তু নহা হ'লে মই বহুত ডাঙৰ মিছ কৰিলোহেঁতেন, বহুত ডাঙৰ ভুল কৰিলোহেঁতেন। মহেন্দ্ৰ দাৰ কথা নকওঁ, মহেন্দ্ৰ হাজৰিকা আপোনালোক সকলোৱে চিনিয়ে পায়, জানে, শ্ৰদ্ধা ভক্তি জাতি তেখেতৰ ওচৰত কৃতজ্ঞ, কাৰণ যি সৃষ্টিয়ে তেখেতসকলে যি দিছে জাতিৰ কাৰণে আমি কোনেও কৰিব পৰা নাই। তো এই সুযোগতে মই মহেন্দ্ৰ দাকো এটা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আমাৰ সকলোৰে বাবে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহজন ঘূৰিয়ে থাকে, আৰু কাৰণ AC ৰুমৰ ভিতৰত বহি ষ্টুডিঅ'ত বহি অকল গান গাই থকা শিল্পী মহেন্দ্ৰ হাজৰিকা নহয় কিন্তু। আৰু সেইকাৰণে আজি ইয়ালে একদম ডাঙৰ পেণ্ডেল মাইক এনেকুৱা নোহোৱা এটা অনুষ্ঠানলৈ যে আহি ইয়াত উপস্থিত হৈছে, মহেন্দ্ৰ দাৰ কাৰণে আচলতে সকলোৱে আকৌ এবাৰ হাততালি দিব লাগে। মই এতিয়া আজি একদম বিৰাট বেয়া পাইছোঁ, লাজ পাইছোঁ। মোৰ খুৰা অতুল পাচনি মোক ডাঙৰীয়ানী বাইদেউ পৃথিৱীত যিমান আছে চব সম্বন্ধ ধৰিছে, কিন্তু মই আজি কৈ খুব ভাল লাগিছে। মই শুনা মাহঁতৰ পৰা খুৰাহঁতৰ পৰা আমাৰ মানুহ সকলো তেজৰ সম্পৰ্ক নহয়, আত্মাৰ সম্পৰ্কৰেহে মানুহ আত্মীয় স্বজন হয়। সেই সম্পৰ্কত অতুল পাচনি মোৰ নিজৰ খুৰাতকৈ বেছি। মোক বোলে জন্মৰ পৰাই ডাঙৰ দীঘল কৰা কোচত লৈ আমাৰ ঘৰতে মোৰ খুৰাৰ বেষ্ট ফ্ৰেণ্ড।
তো মোক আৰু আজি ডাঙৰীয়ানী বুলি কয় মানে এইটো এটা বৰ লজ্জাজনক কথাহে হৈছে মোৰ কাৰণে। আৰু অতুল পাচনিৰ কথা কি ক'ম, অসমৰ যিসকল শিল্পীয়ে নিজৰ সকলো উজাৰি দি ত্যাগ কৰি অকল সাংস্কৃতিক ক্ষেত্ৰখনতে লাগি থাকিলে মানুহৰ এটা সময়ত গৈ মানুহৰ জীৱিকা জীয়াই থকাটো আটাইতকৈ ডাঙৰ কথা হয়। কিন্তু সকলো প্ৰত্যাহ্বান নেওচিও অকল সংস্কৃতি কৰিম বুলিয়ে অভিনয় বুলিয়ে নহয়, এটা সময়ত কৌতুকৰ জৰিয়তে বা ব্যংগ সাহিত্যৰ জৰিয়তে অতুল পাচনি খুৰাহঁতে যিখিনি অসমীয়া জনজীৱনলৈ, অসমীয়া সংস্কৃতিলৈ, অসমক ভঁৰাল সমৃদ্ধ কৰিবলৈ যিখিনি কৰিছে, যাৰ কাৰণে তেখেতৰ জীৱন সংগ্ৰামখন কিমান কঠিন হৈছিল হয়তো তেখেতে ক'ব কোনোবা দিনা বা সেয়া। মই ভাবোঁ অতুল পাচনি খুৰাৰ কাৰণে এবাৰ খুব ভালকৈ হাত চাপৰি দিব লাগে। আৰু নিজেতো তেখেতে সংস্কৃতিক ইতিমধ্যে গোটেই জীৱন দিলেই, তেওঁৰ দুটা ল'ৰা ছোৱালী দুয়োজনেই কিন্তু অসমীয়া ছবি জগত বা সংস্কৃতি জগত সমৃদ্ধ কৰিছে, অনন্যা পাচনি আৰু নানান পাচনি। মুঠতে তেখেত এজন সফল শিল্পী, সফল পিতৃ আৰু সফল সমাজকৰ্মী হিচাপেও অতুল পাচনি খুৰা। আজি যে মই আপোনাক আকৌ এবাৰ ধন্যবাদ দিছোঁ, মানুহখিনিক একত্ৰিত কৰিছে আৰু স্থানীয়ভাৱে যিসকল ছাৰ শিক্ষক ইয়াত বহি আছে, নিশ্চয় এই মানুহজনে কিবা এটা কৰিছে, নহ'লে ইমান বিজ্ঞজন সকলো আহি আমাৰ জাতিৰ গৌৰৱ, আমাৰ বিজয় ধ্বজা, আমাৰ জাতীয় পতাকাৰ তলত যে আজি আমি থিয় হৈছোঁ, এয়া সঁচাকৈ ব্যতিক্ৰমী। মই দেখাই নাছিলোঁ আজিলৈকে। সদায় আমাৰ কি হয়, আমি স্বাধীনতাটোক বৰ লাইটলি লৈছোঁ নেকি, কাৰণ আৰু আজি মই যিসকলে এতিয়া যাৰ ত্যাগ বলিদান আৰু তেওঁলোকৰ সংগ্ৰামৰ কাৰণে আজি আমি স্বাধীন দেশৰ মাটিত থিয় হৈছোঁ বা আমি নিজৰ ক্ষেত্ৰত কিবা এটা কৰিবলৈ পাইছোঁ, ৭৭ বছৰ আগতে অহা এই স্বাধীনতাৰ বাবে যিসকলে ত্যাগ কৰিলে সকলোৰে বাবে আকৌ এবাৰ আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলে ত্যাগ কৰিলে আৰু আমি আজি উদযাপন কৰিছোঁ। সেয়াই স্বাধীনতাৰ আচলতে এইখিনিয়ে হ'ল মহত্ব। আৰু আচলতে দেশৰ স্বাধীনতা কেনেকৈ আহে, অকল জানো ব্ৰিটিছে দেশ এৰি থৈ গুচি গ'ল? B.R. আম্বেদকাৰ চাহাবে সংবিধানখন ৰচনা কৰিলে, যাৰ কাৰণে আজি দিনটো গণৰাজ্য দিৱস, সংবিধান পৰে। সেয়াই আমাৰ আচলতে স্বাধীনতা নহয়। এই যে ইটাবিলাক আমি দেখিছোঁ, মুৰ্গী, গৰু, এই সকলোৱে আচলতে দেশ এখন অৰ্থনৈতিকভাৱে স্বাধীন হ'লেহে স্বাধীনতাৰ আচল অৰ্থ উপলব্ধি কৰিব পাৰে। আৰু আচল কামখিনি এই যে তৃণমূলৰ পৰা, ভেটিৰ পৰা জাতিটোক সুদৃঢ় কৰিবৰ কাৰণে অৰ্থনৈতিক স্বাধীনতা বৰ ডাঙৰ টাটা, বিৰলা, আম্বানী বা যিমান আমাৰ পুঁজিপতিসকল আছে, সেই পুঁজিপতিসকলে দেশৰ অৰ্থনৈতিক বুনিয়াদ গঢ়া নাই। বুনিয়াদ গঢ়িছে কিন্তু কাৰ্তিক ডেকাৰ নিচিনা এইদৰে তৃণমূলৰ অৰ্থনৈতিক সুদৃঢ় কৰা ব্যক্তিসকলেহে আচলতে। আৰু এইটোহে আচলতে ভাৰতৰ স্বাধীনতাৰ প্ৰকৃত অৰ্থ, প্ৰকৃত তথ্য আৰু প্ৰকৃত সত্য। মই খুব আজি সঁচাকৈ বহুত আবেগিক হৈছোঁ। প্ৰথমতে আহি পাওঁতে ভাবিছোঁ গৰু কি ক'ত আহিলোঁ, মানে মিটিং বুলি ক'লে মানুহে ডাঙৰ মঞ্চ, পেণ্ডেল এনেকুৱা বুজে, কিন্তু আচল যিসকলে কাম কৰে সেইসকলক আড়ম্বৰ নালাগে, সেইসকলক বহুত বেছি বিলাসিতা নালাগে। মই আজি খুবেই সুখী হৈছোঁ। মই এই অনুষ্ঠানটো নহা হ'লে মই বহুত কথা গমেই নাপালোঁহেঁতেন।
হিৰোশ্বিমা নাগাচাকিত যেতিয়া মিত্ৰশক্তিয়ে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, তাত যিটো ধ্বংসলীলা হৈছিল, সেই ধ্বংসলীলাত মানুহৰ ক্ৰিমেশ্যনৰ কাৰণে যিটো লাইন হৈছিল, তাত লাইনত এটা 10 বছৰীয়া শিশুই তেওঁৰ ভায়েকৰ মৃতদেহটো পিঠিত বান্ধি লৈ লাইনত থিয় হৈ আছে। তেতিয়া এজন সৈনিকে কৈছিল, এইটো বৰ বেছি গধুৰ, তুমি থৈ দিয়া। তেতিয়া ল'ৰাজনে কৈছিল, ন' হি ইজ মাই ব্ৰাদাৰ, এইটো অজন নহয়, তেওঁ মোৰ ভাই। যিদিনাখন আমি উভয়ে ভাই ভনী হিচাপে প্ৰত্যেককে আদৰি দিওঁ, তেনেকুৱা এটা চিন্তাধাৰা যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে আমাৰ দেশৰ নিশ্চয় উন্নতি হ'ব। বেছি নকওঁ, এইখিনি কৈয়ে মই আপোনালোক আটাইকে আজি এই গণতন্ত্ৰ দিৱসৰ দিনা এই পতাকাখনৰ তলত উপস্থিত হৈ পতাকাখনক সন্মান কৰি ভাৰত মাতাৰ কাৰণে কিবা অকণমান কৰি সুনাগৰিক হিচাপে কৰি আটাই আগবাঢ়ক, তাকে মই আশা ৰাখিম। সমগ্ৰ অসমবাসীলৈ, সমগ্ৰ ভাৰতবৰ্ষ প্ৰেমীলৈ, ভাৰতবাসীলৈ আজি ৭৭ সংখ্যক গণতন্ত্ৰ দিৱসত, গণৰাজ্য দিৱসত সকলোলৈ মই মোৰ স্বদেশ প্ৰেমৰ শ্ৰদ্ধাশীল মৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি ভাল লাগিছে কি, এক ব্যতিক্ৰমী ঠাই কৈলাশ ইণ্ডাষ্ট্ৰিজৰ স্বত্বাধিকাৰ আমাৰ মোৰ অতি মৰমৰ কাৰ্তিক ডেকা, তেওঁৰ হেঁপাহৰ পদূলিত আমি আহি অনুভৱেৰে উপস্থিত হৈ এখেতৰ এই সম্প্ৰীতিৰ চোতালখনত যি আদৰ্শ দেখিলোঁ, নিজৰ ৰাষ্ট্ৰখনৰ এই সৌন্দৰ্যৰ যি আয়োজন, যে ফেষ্টিভেলটোৰ বা এই গণতন্ত্ৰ দিৱসৰ উপলক্ষেৰে যিমানখিনি শিল্পী, সাহিত্যিক বা আমাৰ শ্ৰদ্ধাশীল বৰেণ্য ব্যক্তি আমি লগ পাব পাৰিলোঁ, বা শ্ৰমিক বা প্ৰাকৃতিক পৰিৱেশত, এই ফাগুনৰ ৰুক্ষ ফাগুনৰ প্ৰাকৃতিক পৰিৱেশত, শুকান পৰিৱেশত একেবাৰে জীপাল সপোন দেখিছোঁ। অনন্ত বহাগ আহি আছে, অনাগত বহাগ আহি আছে। আৰু এই 2026 বছৰটো মোৰ অনুভৱ যে সকলোৰে বহুত সুন্দৰ যাব, মোৰ অনুভৱ হৈছে। গতিকে গণতন্ত্ৰ দিৱস সকলোলৈ শুভেচ্ছা জনাইছোঁ। আমি কাৰ্যসূচী ৰাতিপুৱা আমি ফ্লেগ হোষ্টেজ কৰিলোঁ আৰু দাদাই কৰিলে, তাৰপিছত চয়নিকা ভেও আহিলে, অতুল পাচনি দাদাও বহুতখিনি জমালে আৰু বিৰাটেই ভাল লাগিলে। আজি ধৰক জীৱনটোত এই বছৰটোত যিখিনি কষ্ট হ'ল, আজি যদি শেষ হৈ গ'ল, কষ্ট নাই এতিয়া আকৌ আৰম্ভণি, বিৰাট ভাল লাগিল। আৰু এতিয়া ধৰক ফ্লেগ হোষ্টেজৰ পিছত এতিয়া আমাৰ যিবিলাক কৰ্মচাৰী আছে, এই কৰ্মচাৰীবিলাকৰ যিবিলাক সন্তান, এই সন্তানবিলাকে ইয়াত খেলা ধূলা কৰি আছে, তেওঁলোকে প্ৰাইজ পাব। আৰু এইখিনি হোৱাৰ পিছতে তেওঁলোকে অন্ন গ্ৰহণ কৰিব, আৰু অন্ন গ্ৰহণ কৰাৰ পিছত দাদাৰ সৈতে আৰু দুজনমান আছে, ঠিক এনেকৈ আমাৰ সাংস্কৃতিক সন্ধিয়াখনো আৰম্ভ হ'ব। দিনজোৰা কাৰ্যসূচী আৰু আমি এইটোৱে আমি ভাবিম যে আমি অকল নিজে কামে থাকিয়ে লাভ নাই, যদি আমি ভাৰতবৰ্ষক যদি আমি চেলুট দিব নোৱাৰোঁ। আজি কিমান জোৱানে আত্মহত্যা দিলে তেওঁলোকৰ শ্ৰদ্ধাৰ কাৰণে। আৰু এই সুযোগতে মই জুবিন দাকো স্মৰণ কৰিম। এই হেৰিত আজি তেখেতো থাকিলৈ নিশ্চয় এই অনুষ্ঠানত আহিলৈ, কাৰণ তেখেতেও গৰু ছাগলী জীৱ জন্তু এইবিলাক মানে বিৰাট ভাল পায়। আৰু এই মোৰ প্ৰাংগণত গোটেইখিনি আছে, হাঁহ পাৰ মুৰ্গী গৰু আদি কৰি গোটেইখিনি আছে। গতিকে এজনক হেৰালোঁ, আৰু তেখেতে যাতে স্বৰ্গত ভাল শান্তিৰে জীৱন যাপন কৰিব পাৰে, আৰু তেখেতৰ বিচাৰটো যাতে সুবিচাৰ আমি সকলোৱে পাব পাৰোঁ। আৰু যিসকলে তেখেতক জুবিনক অন্যায় কৰিছে, তেখেতসকলে যদি জামিন পায়ো যদি ওলাই আহে, কিন্তু আমি জনগণে
এটাই মনত ৰাখিব লাগিব যে তেওঁলোকক আমি জীয়াই থাকিব নিদিম। দেখি মৰম লাগি যায়, দেখি মৰম লাগি যায়। মনৰ চাপৰি কহুৱা ফুলিছে, বৰপথাৰত পেপাটি বাজিছে। মনৰ চাপৰি কহুৱা ফুলিছে, বৰপথাৰত পেপাটি বাজিছে। অ হইলি নাই তোকে দিয়া, অ হইলি তোকে দিয়া, চেনাই দোন তোৰে মন পুৱনি না, তোৰে মন পুৱনি না। সৰু ভনীটি মুখত দিহা পিন্ধিলি, তাকোতে কপাতে ফুল ফুলিলি। দেখি মৰম লাগি যায়, দেখি মৰম লাগি যায়। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day. All the women.